হয়, জুবিন যে ক্ষেত্ৰ সেই জুবিন ক্ষেত্ৰত আমি যদি চাওঁ জুবিনৰ যি মৃত্যু সেই মৃত্যুৱে কিন্তু ইতিমধ্যে বহুজনৰ জীৱিকাৰ পথ দেখুৱাই থৈ গৈছে। কাৰণ কিয় জুবিন জীৱিত কালত যেনেধৰণে মানুহৰ সহায়ক হৈ আছিল, কিন্তু এতিয়াও কিন্তু জুবিনৰ যি আচলতে মৃত্যু বা এই যি স্থান আছে এই স্থানতো কিন্তু বিভিন্নজনে জীৱিকাৰ সন্ধান পাইছে। এটা কথা ক'ব লাগিব, এই যিখিনি দোকান ইয়াত ধূপ চাকি বিক্ৰী কৰি তেওঁলোকে নিজৰ দিনটোৰ যি আচলতে পৰিয়াল চলাব পৰা যিখিনি সামৰ্থ্য সেইখিনি তেওঁলোকে আৰ্থিকভাৱে যি আচলতে পাইছে সেই টকাখিনিৰে তেওঁলোকে পৰিয়াল চলাব পাৰিছে। আৰু এয়া সম্ভৱ হৈছে কেৱল জুবিন ক্ষেত্ৰৰ এই স্থানত। কাৰণ বিভিন্ন প্ৰান্তৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত আহি অনুৰাগীৰ ভিৰ কৰে আৰু অনুৰাগীৰ এটাই মনৰ ইচ্ছা যে জুবিনৰ যি জুবিন ক্ষেত্ৰৰ যি সমাধি আছে সেই সমাধিত নিজৰ আচলতে শ্ৰদ্ধা জ্ঞাপন কৰিবৰ কাৰণে ইয়াৰ এই দোকানসমূহৰ পৰা ধূপ চাকি কিনি লৈ গৈ তাত জ্বলাব পাৰে, শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰে। ইতিমধ্যে সেই গ্ৰাহক মই তেওঁলোকৰ পৰা কিছু কথা জানিম। দাদা, আপুনি ক'ৰ পৰা আহিছে? মই ওদালগুৰিৰ পৰা আহিছোঁ। এই যে জুবিন ক্ষেত্ৰৰ আমি যদি চাওঁ এই দোকানসমূহ, যি দোকানসমূহত এনেধৰণে তেওঁলোকে ধূপ চাকি বিক্ৰী কৰি দিনটোৰ আচলতে কিছু পইচাৰে তেওঁলোকৰ পৰিয়াল চলাব পাৰিছে, কি ক'ব আপুনি গ্ৰাহক হিচাপে? জুবিন দা চাওক, জুবিন দা জীয়াই থাকোঁতে যেনেকৈ দুখীয়া মানুহৰ কাৰণে কাম কৰিছিল, তেওঁ মৰাৰ পিছতে এইবিলাক চাওক, সৰু বাচ্ছা লৈ পেলাই ইয়াত আহিছে, তেওঁলোকৰ এটা জীৱিকাৰ ঠাই হৈছে ইয়াত। মানে জুবিনদাৰ এইখিনি শ্মশানস্থলী হৈ থকা নাই, ইয়াত সাধাৰণ একেবাৰে দুখীয়া মানুহখিনিৰ উপাৰ্জনৰ স্থল হৈছে, বিভিন্ন ধৰ্মাৱলম্বী মানুহৰ এটা উপাসনা স্থান হৈছে। মানে ইয়াত ভাবিলে আচৰিত লাগে যে কোনে কি জাতিৰ কি ধৰ্মৰ কি এইবিলাক কোনো কথা ইয়াত আহি নপৰে। আৰু সকলোৱে এনেকুৱা এটা নীৰৱতা মেইনটেইন কৰি ইয়াত আহি আছে। সকলোৱে মই এতিয়া দেখিছোঁ সকলোৱে নিজে নিজে চাফা কৰি গৈ আছে, চাফ চিকুণৰ ক্ষেত্ৰতো ধুনীয়া হৈ আছে। যিকোনো মানুহ এই ৰাস্তাইতে গৈ আছে, সকলোৱে ইয়াতে এখনক চাকি এখন জ্বলাই গৈ আছে, তাৰ বিনিময়ত এওঁলোকৰ নিচিনা মানুহৰো কিবা এটা উপকাৰ হৈ আছে। জুবিন দা একচুৱেলি যদিও তেওঁ মানে নিয়তিৰ হেৰিত গুচি গৈছে কোনোবা এখন অজান দেশলৈ, কিন্তু ইয়াত আমাৰ পৃথিৱীত তেওঁ সদায় জীয়াই থাকিব, এইটো মোৰ দৃঢ় বিশ্বাস। আৰু তেওঁ কেতিয়াও মৃত্যু নহয়। হয়, এটা যথেষ্ট গুৰুত্বপূৰ্ণ কথা যে জুবিনৰ মৃত্যু কেতিয়াও নহয়। মই আহিছোঁ বাইদেউ আপোনাৰ ওচৰলৈ। শিশু কোলাত আছে, আপোনালোকে এখন দোকান দিছে আৰু এই দোকানখনৰ পৰা যি 2 পইচা পায় আপোনালোকৰ দিনটো চলিছে। গতিকে আজি সম্ভৱ হৈছে একমাত্ৰ এই জুবিন ক্ষেত্ৰৰ কাৰণে। কি ক'ব জুবিনক লৈ? জুবিনৰ ভাল আছিল মানুহজন, যাতে দুখীয়া মানুহবিলাকক চলি খাবলৈ সুবিধা দিছে। 2-1 পইচা তাতে পাইছোঁ আৰু সেনেকৈ চলি আছোঁ আৰু আমি দুখীয়া পৰিয়ালে। ইয়াত আপোনালোকে ৰাতিপুৱা আহে, আহোঁ, গধূলি যাওঁ 5টাৰ বজাত। ন্যায় সন্দৰ্ভত কি ক'ব? ন্যায় সন্দৰ্ভত মানে ভালে আছে মানুহজনে, ন্যায় পাব লাগে, সেইটোৱে আৰু বিচাৰিছোঁ। কোলাত শিশুলৈ যি আচলতে এই দিনটোৰ যি আচলতে আৰ্থিক যি এটা সচ্ছলতাৰ দিশ আনিবৰ কাৰণে পৰিয়ালটোৰ বাবে যি অহৰহ চেষ্টা, সেয়া কিন্তু সম্ভৱ হৈছে আমি যদি চাওঁ জুবিন ক্ষেত্ৰত। কাৰণ এনেধৰণৰ যি আচলতে ধূপ চাকি যি বিক্ৰী কৰি তেওঁলোকে পেট প্ৰৱৰ্তাইছে, সেই মানুহখিনিয়ে কিন্তু আমি যদি চাওঁ অতিকে দুখীয়া ঘৰৰ মানুহ আৰু অতিকে তেওঁলোকে নিশ্চয়কৈ এফালে প্ৰশাসনৰ উচ্ছেদৰ জাননী, আনফালে কিন্তু এনেদৰেই এতিয়া জুবিন ক্ষেত্ৰত সৰুকৈ হ'লেও দোকান এখন দি নিজৰ জীৱিকা পথ বাছি লৈছে একাংশই। এই মুহূৰ্তত আমি কমল কৃষ্ণক ধন্যবাদ জ্ঞাপন কৰিছোঁ।